নমস্কাৰ আপকামিং জেনেৰেশ্যনৰ কাৰণে কেইটামান মই মেছেজ লৈ আহিছোঁ আমাৰ বাৰ্থডেৰ দিনাখনে আমি কিছুমান কাম কৰিব পাৰোঁ যেনেকৈ আমি ধৰক এই পৃথিৱীখনত যে আছোঁ এই মা প্ৰকৃতিয়ে আমাক বা এই আৰ্থখনে আমাক যিমান মানে বায়ু পানী মাটি কোনো খৰচ নোহোৱাকৈ আমাক ৰাখিছে তাৰ বাবে আমি যদি এটা ধন্যবাদ দিওঁ সেইটো এটা আমি কৰিব পাৰোঁ আৰু লগতে আমাৰ পেৰেণ্টছ আমি দেখুৱাই পেলাই নহ'লেও বহুতে দেখুৱাবলৈ বেয়া পায় কিন্তু অন্তৰৰ পৰা হ'লেও মানে এটা ধন্যবাদ জনাব লাগে যে তেওঁলোকে আমাক ইমানখিনি ৰাখিছে ইমানখিনি ডাঙৰ দীঘল কৰিছে তাৰে উপৰি আমাৰ যিমান ৱেল উইচাৰ্ছ আছে তেওঁলোকে আমাক কোনো মানে একো মানে স্বাৰ্থ নোহোৱাকৈ ইমানখিনি মৰম ইমানখিনি ভেলুৱেবল সময় দিছে কিবা প্ৰব্লেমছ হ'লে এটা ফোন কৰিলেও কওঁ আৰু ছাজেশ্যন এটা পাওঁ নিজৰ কাজিনছ হওক যাৰ নিজৰ ভাই ভনী আছে তেওঁলোকৰ কথাও কৈছোঁ আৰু যাৰ নাই মই যেনেকুৱা মোৰ কাজিনছখিনি মোৰ ৱৰ্ল্ড হয় বা তেনেকৈ মোৰ ৰিলেটিভছখিনি সকলোকে মই মানে তেনেকৈ কৰোঁ অন্তৰৰ পৰা হ'লেও এটা ধন্যবাদ দিওঁ ভগৱানক কওঁ যে এনেকুৱা মানুহখিনি মোক যে দিছে বা যিখিনি ৱেল উইচাৰ্ছ আছে আমি যদি তেনেকৈ এটা আমি নিজৰ মনতে বা নিজৰ লাইফটোক যদি আমি আৰু পজিটিভ কৰিব পাৰোঁ সেইটো এটা আমি নতুন বছৰ হিচাপত আমি ল'ব পাৰোঁ নিজৰ বাৰ্থডেটো আৰু লগতে যিহেতু আমাৰ এটা এটা সময় বা এটা এটা বছৰ যোৱাৰ লগে লগে আমাৰ অভিজ্ঞতা বা মানুহখিনিৰ লগত কাৰ লগত কেনেকৈ ডিল কৰিব লাগে কাৰণ সকলোৰে ইণ্টেনশ্যন সমান নহয় দেখাততো সকলোৱে ভাল হয় কিন্তু তাৰ মাজতো ইণ্টেনশ্যনছবোৰ আমি গম পাই যাওঁ বা আমাৰ মেচিয়ৰিটিখিনি ইমানখিনি আহি যায় সময়ৰ লগে লগে গতিকে সেই বস্তুখিনি আমি কাৰো লগত ধৰক তৰ্ক কৰি পেলাই নহয় কিন্তু আমি আমাৰ মেচিয়ৰিটি ৰাখি তেনেকৈ আমি নিজক সেই মানে বাৰ্থডে দিনাখনেই আমি নিজক ক'ব পাৰোঁ যে লেচন বুলি আমি ল'ব পাৰোঁ আইদাৰ আ লেচন অৰ আ ব্লেছিংছ আমাৰ লাইফত যোন মানুহ আহে এইটো যি বুলিয়ে কওক কাৰ্মিক চাইকেলে হওক বা যিয়ে নহওক আৰু চ'ল কানেকশ্যন চ'ল কণ্ট্ৰেক্টছ হোৱাট এভাৰ যিয়ে হওক এই বিষয়ে জনা মানুহে বেছি ভালকৈ জানিব মোৰ ইমান অভিজ্ঞতা নাই তথাপিও মোৰ মাইণ্ডত আহিছে বাবেহে মই ক'লোঁ সেই বস্তুখিনি কি হয় আমি মানে সেই কাৰ্মিক চাইকেলটো পাৰিলে কাটি কাটি যাব লাগে নহ'লে কি হয় পিছলৈ আকৌ সেই থাকি যায় আকৌ প্ৰব্লেম হয় তাতকৈ আমি নিজৰ অন্তৰতে ইটছ অ'কে ফৰগিভ কৰি পেলাই অন্তৰতে ক্ষমা কৰি দি নিজৰ লাইফটোত আগুৱাই যাব লাগে কাৰণ খং জেদ এইবিলাক ৰাখি একো লাভ নাই একদিন আমি যাবই লাগিব চ' সেইটোৱে এনেকৈ নিজৰ বাৰ্থডেটো এনজয় কৰিব লাগে ধন্যবাদ